গুড মৰ্নিং বন্ধুসকল। আজি আহিলোঁ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ আমাৰ বাগানখনলৈ, যিহেতু এতিয়া খৰালি ছিজন, এতিয়া যিহেতু কলমৰ ছিজন, কলম কটাত ব্যস্ত হৈ আছে সকলোৱে। আৰু আনত কি কলম দিছোঁ, কেনেকৈ কাটিছোঁ, কেনেকৈ আমি খৰালিমহীয়াটো যতন কৰোঁ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। কেনেকুৱা হৈছে ভিডিঅ'টো জনাবচোন। আৰু আপোনালোকে কেনেকৈ, যিসকলৰ চাহ খেতিৰ লগত জড়িত, তেখেতসকলে জনাব আপোনালোকে কি ধৰণে খৰালি মাহটো কেনেকৈ প্ৰতিপাল কৰে চাহ খেতিক, আৰু কি কলম দিছে এবাৰ। যিহেতু দামটো যোৱাবাৰ পাতৰ ৰেটটো ভালেই আছিলে যোৱা বছৰ, আৰু আশা কৰিছোঁ অহা বছৰকেও 25 চনটো যাতে পাতৰ ৰেটটো ভাল পায় ৰাইজে। তাকে সকলোকে চাহ খেতিসকলক প্ৰথমতেই এতিয়া যিহেতু ষ্টাৰ্টিং 25 চনৰ বাবে ষ্টাৰ্টিঙতে সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ, যাতে পাতৰ ৰেট পূৰা থাকক আৰু লগতে পাতো পূৰা বেছিকৈ ওলক এবাৰ। ঠিক আছে, ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো এনেকৈ চেম্পুল দিয়া হ'ল, দাদাই দিলে। কাটি আছে তিনিজনে। সেয়া আৰম্ভ কৰিছে কালিৰ পৰা, গতিকে দেখুৱাই আছোঁ চাওকচোন। এইটো কেনেকুৱা হৈছে কলমবিলাক, 4 ইঞ্চি বুলি কটা হৈছে। তাৰমানে এইখিনি অকণমান চাপৰ হৈছে, DSO টাইপত। এই বস্তুটো আমি এতিয়া খৰালি মাহত এইটো বস্তাটো আছেই, এই বস্তুটো আমি ইউজ কৰোঁ, ব্লেক কাৰ্বন। কাৰ্বনটো দি দিলে চবেই জানে আৰু কাৰ্বনৰ গুণাগুণখিনি। যিহেতু আজিকালি গোবৰৰ অভাৱ হৈ গ'ল, গোবৰৰ পৰিৱৰ্তে কাৰ্বন, আৰু বহুত ভাল, ধুনীয়া এইটো গতিকে আমি ব্যৱহাৰ কৰোঁ প্ৰত্যেক বছৰ মানে যোৱা বছৰৰ পৰা কৰিছোঁ, ভাল পালোঁ এবাৰ ফল। এইটো কলম দি আছে, এয়া এডোখৰ গুটি পুলি বাগান আছিলে। এইটো কি কলম মাৰিছে চোনকুটা? এইটো কি আনপোন নেকি? আনপোনতকৈ অলপ তলত হয়নে? মানে মুৰ্গী ঠাইটো উঠাই দিছোঁ আগত। এইটো পাত আহিব নাই? বেছি পাত আহে ন এইটো? আৰু এইটো কি দি আছে নেকি? এয়া আমাৰ একদম পূৰা কলম গছ মেইন হিৰো আমাৰ বাগানৰ যোনটো। কেনেকুৱা লাগিছে এইবাৰ? আৰু যোৱাবাৰ এইবাৰ এতিয়া কলম কটাৰ পিছত আমি যোৱাবাৰ মৰাটো মাৰিব লাগিব নহয়, কাৰ্বন ৰক্ষক। যোৱা বছৰ পাত কেনেকুৱা ওলালে? ভালে ওলালে, পূৰা ওলালে ন? আৰু এইটো আছিলে। আৰু অহাবাৰকেও কেনেকুৱা, বেছিকৈ ওলাবনে? হা? এতিয়া কাৰ্বনটো এবাৰ যোৱাবাৰ কলম কটা আগতে মাৰিছিলোঁ অলপ, এবাৰ কিন্তু পিছত মাৰিব লাগিব, মৰা নহ'ল। আৰু এইটো চেফটিকটো লগালগ মাৰিয়ে যাব লাগিব নহয়। কি বস্তু, কি ওলাইছে? এইটো কিবা গুণগুণি মাখি এটা ওলাইছে। এবাৰ 3জনে কাটি শেষ কৰিবি নেকি কলম? ঠিক আছে বন্ধুসকল, এয়াই আমাৰ এনেকৈয়ে কাটিছোঁ। আৰু আপোনালোকৰ কি কলম কাটিছে আৰু কেনেকুৱা হৈছে, মোৰ কলমখিনি কেনেকুৱা হৈছে, আৰু এইটো কলমত আমি পাত পাম নাই আশা কৰা ধৰণে ক'বচোন। আৰু কেনেকৈ ধৰণে আপোনালোকে প্ৰতিপাল কৰে, হাবিবিলাক চাফ চিকুণ কেনেকৈ ৰাখে, বা কোনোবাই ধৰক ইমান ধুনীয়াকৈ বাগানখন ৰাখে, ভাল লাগে দেখি, একদম ঝাৰু মাৰি কৰি একদম চফা কৰি থাকিব, তাত যেন আমি ভাত খাব পাৰোঁ, ফু মাৰি ভাত খাব পাৰোঁ। এয়া আৰু আগলৈ চেম্পুল, এইটো চাইডে চেম্পুল দিছে এনেকুৱাকৈ, প্ৰত্যেকখন চাইডতে মানে বেলেগ বেলেগ চেম্পুল দি থৈ দিছে। এনেকৈ বেলেগ বেলেগ কলম মাৰিলে ভাল, এটা কলমত যদি পাত নাহে এইটোৱে ৰিকভাৰ কৰি দিয়ে। সেইটো বিষয়ে আপোনালোকেনো কি ভাবে সেইটো জনাবচোন।
আমাৰ মানে এটা এৰিয়া অকণমান ঠাই বেলেগ বেলেগ কলম দিয়াৰ চেষ্টা কৰোঁ দিবলৈ, কিন্তু এইবাৰ প্ৰায় এইটো কলমেই পৰিব নেকি। এইবোৰ পাত থাকি গ'ল, পূৰা সেউজীয়া হৈ আছে, যিহেতু ফেক্টৰী আগতে বন্ধ কৰিলে। এইডোখৰতে আমি শাক পাচলি খেতি কৰোঁ, এইবাৰ উলিয়াব পৰা নাই, উলিওৱা হোৱা নাই। এইখন আমাৰ নদীখন, নদী শুকাই গ'ল এতিয়া, পানী নাই, বাৰিষা পূৰা পানী থাকে আৰু। আমাৰ নদীখনৰ কিন্তু এটাই ভাল লাগে, পানীটো একদম দেখিছে নাই কিমান ফিল্টাৰ, তলিলৈকে দেখি থাকে, মাছ কাছ কি আছে চব দেখি থাকি আৰু। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই, আৰু যিহেতু দীঘল হৈ যাব বেছিকৈ, পিছত চাফ চিকুণ কেনেকৈ কৰোঁ, কেনেকৈ কাৰ্বন মাৰোঁ কি, সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম, চাব পিছৰ ভিডিঅ'ত। আৰু আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, কেনেকুৱা হৈছে ভিডিঅ'টো জনাবচোন।